নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকৰ কাৰণে লৈ আহিলোঁ বাম্পাৰ অফাৰ মানে লৈ আহিলোঁ আপোনালোকৰ কাৰণে ট্ৰেক্টৰ যদি আপোনালোকে ক্ৰয় কৰিব বুলি ভাবি আছে তো আমাৰ ইয়াতে আহিব পাৰে। আমাৰ ইয়াতে নতুন কণ্ডিশ্যন চাওক, এটা ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ আছে, একদম নতুন কণ্ডিশ্যন ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ আছে। তো আপোনালোকে এইটো ল'ব পাৰিব। একদম চাৰিটা চকা নতুন, চাওক চাৰিটা চকা নতুন, একেবাৰে নমগিলাও আছে। ইয়াতে যে নমগিলা থাকে টায়াৰৰ, সেইটো নমগিলাও আছে। চাৰিটা চকা একেবাৰে ব্ৰেণ্ড নিউ আছে। আপোনাৰ কাগজপাতি অকে পাব 2029 চনলৈকে আপোনাৰ RC টেক্স দিয়া পাব। তো 2039 চনলৈকে আপোনাৰ RC টেক্স দিব নালাগে, 2039 চনলৈকে RC টেক্স দিব নালাগে। বছৰে বছৰে আপোনালোকে ইঞ্চুৰেঞ্চ বনাই ৰাখিলে হ'ল। আৰু এইটো গাড়ী মাত্ৰ 5,30,000 টকাত পাই যাব। এইটো গাড়ী মাত্ৰ 5,30,000 টকাত পাই যাব। আপোনাৰ কাষ্টমাৰৰ ঘৰত আছিল মাত্ৰ 6 মাহ, আমাৰ ইয়াতে 2-3 মাহ হয় আহিছে। তো আপোনালোকে একদম নতুন কণ্ডিশ্যনৰ গাড়ী পাব আমাৰ ইয়াৰ পৰা ল'লে। এটা একদম নতুন কণ্ডিশ্যনৰ গাড়ী পাব মাত্ৰ 5,30,000 টকা। এইটো কেছ টকাত ল'ব লাগিব। আপোনাৰ এইটো ফাইনেন্সত ল'লে, নতুন ট্ৰেক্টৰ ল'লে আপোনাৰ 7-8 লাখ টকা পৰিব। তো নতুনৰ নিচিনাই একদম নতুনৰ কণ্ডিশ্যনে আছে, মাত্ৰ 5,30,000 টকাত পাই যাব। আপোনাৰ 6 মাহ 7 মাহ গাড়ীৰ বয়স হৈছে। তো আপোনালোকে আহি ইয়াৰ পৰা লৈ যাব পাৰিব। তো আমাৰ ইফালে ভিতৰৰ কণ্ডিশ্যনটো দেখাই দি আছোঁ, চাওক। এইটো হ'ল ভিতৰৰ কণ্ডিশ্যন, চাওক একদম টিপ টাপ কণ্ডিশ্যন, একদম নতুন কণ্ডিশ্যন, একদম ধুনীয়া হৈ আছে। তো আপোনালোকে যদি এনেকুৱা ট্ৰেক্টৰ ল'ব বিচাৰে তো আমাৰ ইয়াতে আহি যোগাযোগ কৰিব পাৰিব। আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ। তো আপোনালোকে আহক, আহি কেনে আমাৰ পৰা ট্ৰেক্টৰ লৈ যাওক। চাওক ইফালে ওপৰ পিনে চাওক, একদম টিপ টাপ কণ্ডিশ্যন, একদম নতুন কণ্ডিশ্যন। এইটো গাড়ী যদি অলপ সজাই পৰাই লোৱা যায়, কোনেও ধৰিবই নোৱাৰিব যে এইটো ছেকেণ্ড হেণ্ড গাড়ী, একদম নতুন গাড়ী বুলিয়ে ভাবিব। তো আপোনালোকে আহক, আহি কেনে আমাৰ পৰা ট্ৰেক্টৰ লওক। তাৰমানে এইটো গাড়ী যদি আপোনালোকে নতুন লয়, শ্ব'ৰুমৰ পৰা যদি লয়, এইটোৰ দাম আছে 8.5 লাখ টকা। তো এইটো যদি আপোনালোকে আকৌ ফাইনেন্সত লয়, কমচে কম 10-11 লাখ টকা পৰিব। তো আপোনালোকৰ যদি অলপ আমাৰ ইয়াৰ পৰা যদি 5,30,000 টকা দি লৈ যাব পাৰে, অলপ কষ্ট হ'ব কিজান, কিন্তু লৈ যাব পাৰিলে একদম কিস্তি মিস্তি নাই, একদম 5-6 বছৰ একদম বিন্দাছ চলাই থাকিব পাৰিব। তো আপোনালোকে যদি লাগে এনেকুৱা গাড়ী, আহক, আমাৰ ইয়াতে আছে। তো আৰু বিভিন্ন ধৰণৰ ট্ৰেক্টৰ আছে। তো আপোনালোকে আহি আমাৰ পৰা লৈ যাব পাৰিব। আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ। আৰু ইপিনে আমাৰ ধান মৰা মেচিন আছে, থেচাৰ বুলি কয়। তো ধান মৰা মেচিনো আছে, ধানৰ ছিজন আহি আছে। তো আপোনালোকে যদি ধানৰ মেচিনো লাগে তো আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। নতুনো আছে, ছেকেণ্ড হেণ্ডো আছে। তো আপোনালোকে আহক, আমাৰ ইয়াৰ পৰা লৈ যাওক। আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ, মেইন টাউনতে প্ৰায় DC অফিচৰ, মেইন টাউনৰ পৰা DC অফিচৰ কাষেদি যিটো ৰাস্তা আহিছে সেইটো ৰাস্তাত আহিলে হ'ল পাই যাব। আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ। ভিডিঅ'টো চোৱাৰ কাৰণে অনেক অনেক ধন্যবাদ।